আন্দোলন কৰিলেতো জনজাতিকৰণ নহয় জনজাতিকৰণ এটা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে নৱেম্বৰ মাহত জনজাতিকৰণ সম্পৰ্কত মন্ত্ৰীসভাৰ গোটে প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা ল'ব আন্দোলন কিয় কৰিছে মই নিজেও বুজি নাপাওঁ আৰু মই আগতে কৈছোঁ যে আন্দোলনে সমস্যা জটিল কৰে আন্দোলনে কতো সমস্যাৰ সমাধান নকৰে যদি আপুনি বেছিকৈ আন্দোলন কৰে বড়ো মিচিং ৰাভা মানুহখিনিয়ে লাগি যাব যে জনজাতিকৰণ কৰিব নালাগে বুজাবুজি কৰি থাকিলে সব কাম হৈ যায় আৰু আজিলৈকে মই অসমত যিমান কাম কৰিছোঁ NDFBৰ পৰা BLT লৈ আৰু যিমান কাম মই দেখা পাইছোঁ সকলো কাম আলোচনাৰ মাজেদিয়ে মই দেখা পাইছোঁ আন্দোলনৰ মাজেদিটো কোনো কাম হোৱা আজিলৈকে মই দেখা নাই